বাস এতিয়া আৰু চিন্তা নাই মই তোক সেইকাৰণে কওঁ ৰাতি দেৰি হলে আৰু দেৰিকৈ সোমাব লাগে যাতে তোক কথা শুনাবলৈ কোনো সাৰে নাথাকে ব্ৰেইন কাক কয় বুজিলিতো আৰে এইবোৰ কি কথা ঐ আমাৰ ভাতখিনি বাৰু চুৰে নিলে নেকি আচলতে মায়ে আজি আমালৈ ভাত থবলৈকে পাহৰি গ'ল বুজিছ হ'বও পাৰে এই বুঢ়া হলে মানুহৰ স্মৃতি শক্তি উইক হয়তো ঠিক কথা বাইদেউ তই মই কিয় তহঁত ইমান আচৰিত হলি যে ধেত আচৰিত কিয় হ'ম চিনাকি মানুহক দেখি কোনোবাই আচৰিত হয় নেকি ন তই আকৌ আহিলি যে নহয় মানে সিদিনা তই আঠমঙলাৰ পিছত গৈছিলিহে আহিলো ভালেই হ'ল নহলে মই তহঁতৰ এইবোৰ উৎপাতৰ কথা কেনেকৈ গম পালোহেঁতেন এইটো কি ঘৰলৈ অহাৰ সময় ঐ এতিয়া কেইটা বাজিল 1 বাজে আৰু 1 বাজিল সেই কাৰণেহে সেইকাৰণে মোৰ ইমান টোপনি ধৰিছে তেতিয়াহ'লে ৰৈ আছ যে শুই থাক গৈ তই শুই থাকগে মই কিন্তু ভাত খাইহে শুম ভাত নাই মানে ভাত নাই মানে নাই ইয়াত আৰু কিহৰ মানেটো থাকিব মায়ে মোক কৈছে নহয় আজিকালি তহঁত দুটা ৰাতি দেৰিকে ঘৰলৈ আহ আজিৰ পৰা এই ভাত থাকি থোৱা নিয়মটো বন্ধ কৰা হ'ব ঠিক আছে এসাঁজ ভাতৰ কাৰণে ইমান কথা শুনালি যেতিয়া ঠিক আছে ঐ বল এদিন ভাত নাখালে মৰি নাযাওঁ নহয় মোৰ বোৱাৰীৰ ঘৰৰ সন্মুখেদি গুৱাহাটীলৈ যায় নে নাযায় যায় গতিকে মই কৃষ্ণক কৈ দিছো শহুৰৰ ঘৰৰ আগেদি যাবি যেতিয়া সময় তোমাক এষাৰ দিবই লাগিব তোক অকলে দেখিলে শাহুৱেৰৰ চকুৱালে নিজৰ জীয়েকক বিচাৰি ফুৰিবলৈ নুফুৰাই ফুৰিব গতিকে তাইকো লগতে লৈ যা ৰিটাৰ্ণত লৈ আহিবি এই বোৱাৰীৰ প্ৰতি তোমাৰ বৰ মৰম যেন পাইছো প্ৰথমবাৰ শহুৰ হৈছো তো প্ৰথমৰ পৰা ট্ৰাই কৰিছো যাতে ভৱিষ্যতে বোৱাৰীজনী ঘৰখনৰ কাৰণে কি বোলেনে ডিষ্টাৰবেন্সৰ কাৰণ নহয় বৰ ভাল কথা ভাবিছা দামোদৰ প্ৰথমৰ পৰাই বোৱাৰীজনী নিজৰ যি বুলি ভাবিব পাৰিলেতো একো কথাই নাই কি হ'ল ৰৈ থাকিলা যে আহা ৰিক্সা চিক্সা একো নাই নেকি আমাৰ ইয়াত সেইবোৰ একো নাই আৰু এনেও কিমাননো দূৰ 4 কিলোমিটাৰ মানহে আহা ৰবা সি আকৌ পাছ পৰিল নহয় ৰচোন কৃষ্ণ কি চচুবাৰীৰ পৰা নেকি নহয় মই গুৱাহাটীৰ পৰা আহিলো হেৰি নহয় তই অকমান ৰচোন ৰওঁতে দেখোন ৰৈ আছো পিছে কি হ'ল কোননো বেলি ডুবিবলৈ পোৱা নাই একেবাৰে ষ্ট্ৰং হৈ আহিছে যে এইবোৰ কি কৈছা তুমি সি এইবোৰ বস্তু হাতেৰেও নুচুৱে
আচলতে বাছৰ পৰা এই চোৱা খোজকাঢ়ি আহিছে যে অভ্যাস নথকাৰ কাৰণে ভাগৰ লাগিছে। তাকে কওক এতিয়াহে কথাটোৰ একে একে দুইটো বুজিছো। নৱৰ ভায়েক ন বিয়াতে দেখিছিলো নহয়। বল যাওঁ। যাব লগা কাৰণেতো ৰৈ আছো। আহক দুয়ে দুয়ে চাই কৰক। মানে তুমি এই দুখৰ কংসৰ চাইকেলত যোৱা? কংস? কোন কংস? পাছে পাছে দহ কৰি কবলৈ হলে মোৰে নাম কংস। কংসধৰ হয় কিয়া। আহক মোৰ কেৰিয়াৰত বহক, আপোনাক কেৰি কৰি লৈ যাওঁ। যোৱা। সেই নহয় 6-6-12 বুলি ধৰি কথা এটা সুধো। কিবা দিছে নেকি? পিছে কাইলৈ তাই নদী ঘাটত তোমালৈ বাট চাব বুলি কৈছে। আহিছ যেতিয়া তো গম পাবি। মই আহো দে। অঞ্জনা মই আহো দে, ইয়াক ভিতৰলৈ লৈ যা। এইটো সৈতে তোৰ 22 টকা হ'ল। হওক দে। কলেজত পঢ়োতে মই কেণ্টিনত কিমান টকালৈকে ক্ৰেডিট পাইছিলো জানো? 1200 টকা। 1200। হেৰ ধৰ্ম, তোৰ কলেজৰ লেবেল আমাৰ আগত নিদিবি। 6 মাহ কলেজলৈ অহা যোৱা কৰি তই কি ফালিছ আমি জানো নহয়। হ'ব দে। মইতো নিজেই পঢ়া এৰি দিলো। কিতাপৰ শিক্ষাই আচল শিক্ষা নহয়। ভাইটি কৰবালৈ যায়? এফালে যাওঁ। তই একা? নাই মইতো আৰু এনেই। তই আজি ঘৰত অকলে আছে? ধৰ্মকান্ত, তোৰ লাজ কাজ একো নাই? হা, সেইজনী তোৰ ভনীৰ লগৰ ভনী নহয়? নহয়। আৰে গাঁওখনৰ চবকে ভনী পাতিব লাগিলেতো আৰু। বাৰু মই যাওঁ। আৰু শুন, মোৰ নাম ধৰ্মকান্ত নহয় বুজিছ? ধৰ্মেন্দ্ৰ শইকীয়া। কলেজত চবে মোক ধৰম বুলি মাতিছিল। ধৰম সদায় গৰম। কলেজৰ পৰা লোকে নামৰ পিছত BA MA লগাই আহে। আৰে নামটোকে সলাই আহিল।